নালাগে দেই মোক এইবোৰ হেৰি কৰি দিয়া পাই মুচি দিয়া মই নকৰো দেই এনেকে এনেকুৱা পাৰ্লাৰ থাকে নেকি ৰাইজক তুমি কি উত্তৰ দিবা কোৱাচোন মোক নালাগে এইবোৰ মোচা 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 চাও নালাগে দেই মোক এইবোৰ ক্ৰীম চিম আজি এই বিউটি পাৰ্লাৰখনৰ ভিতৰুৱা কিছুমান কথা কেমেৰাৰ সন্মুখত পুৰা খোলাসা কৰিম ইয়াত মোক কোনোবাই ভাল পায়ো লাভ নাই বেয়া পায়ো লাভ নাই প্ৰথমে পাৰ্লাৰখনৰ লোকেশ্যনটো দেখুৱাই লওঁ বৰ্তমান আছো মৰাণৰ মেইন টাউনত আৰু এইটো সাইড হৈ গল ডিব্ৰুগড় সাইড আৰু ডিব্ৰুগড় সাইডৰ পৰা শিৱসাগৰ সাইডে মানে শিৱসাগৰ ৰোডত এটা হনুমান মন্দিৰ দেখা পাব মৰাণৰ মেইন টাউনতে আৰু হনুমান মন্দিৰটো ফ্ৰণ্টতে একেবাৰে সন্মুখতে এখন মাৰ্কেট দেখা পাব নাৰায়ণ মাৰ্কেট আৰু নাৰায়ণ মাৰ্কেটৰ ভিতৰেদি মানে তলেদি সোমাই গ'লে পাৰ্লাৰখন পাব আৰু এইখনে হৈ গ'ল সেইখন পাৰ্লাৰ ব্লজম বিউটি পাৰ্লাৰ হয়তো এতিয়া মোক বহুতে এইবোৰ কথা কোৱাৰ কাৰণে বেয়াও পাব কিন্তু বেয়া পাই লাভ নাই যিটো সঁচা সেইটো মই কমেই আৰু কেমেৰা সন্মুখত দেখুৱামেই অৱশ্যে পাৰ্লাৰখনত মোৰ নিজৰো ট্ৰিটমেণ্ট কৰি আছো দেই প্ৰথমে চুলিখিনি কাটি লৈছো তাৰপিছত বাৰু বাকীখিনি কৰিম কিয়নো মই যদি ইয়াত ট্ৰিটমেণ্ট নকৰোঁ আচল ৰহস্যটো নোলাব যে সেইটো কাৰণে কথা পাতি আচল কথাখিনি জানিবলৈ চেষ্টা কৰিম কিয়নো অকল বিউটি পাৰ্লাৰ বুলিয়ে নহয় প্ৰতিটো ব্যৱসায় প্ৰতিষ্ঠানত মানে কিবা নহয় কিবা ভিতৰুৱা কথা থাকেই যিবিলাক কথা আমি গ্ৰাহকসকলে নাজানো আৰু মই ভাবোঁ গ্ৰাহকসকলে প্ৰতিটো কথা জনাটো বহুত দৰকাৰ আৰু এতিয়া মোক কৰি আছে চুলি ষ্ট্ৰেট কিয়নো মোৰ ষ্ট্ৰেট কৰা প্ৰায় এবছৰ হৈ গ'ল আৰু বহুতখিনি চুলি নতুনকৈ ওলাই আগৰখিনি কেঁকুৰা হৈ গ'ল আৰু ক্ৰীমখিনি যে গুৰিত লগোৱা নাই ইয়াৰ কাৰণ হ'ল কিছুমানৰ যে ষ্ট্ৰেট কৰাৰ পিছত চুলিবোৰ সৰি যায় টকলা হৈ যায় এই কেমিকেলবিলাক একেবাৰে গুৰিৰ পৰা লগালেহে বোলে তেনেকুৱা হয় সেয়েহে এইখন পাৰ্লাৰত মানে কেমিকেল গুৰিৰ পৰা নলগাই 1 ইঞ্চিমান আঁতৰৰ পৰা লগায় আৰু এতিয়া মোৰ আইৰনিং কৰি আছে তাৰপিছত বাৰু ফাইনেল লুকটো দেখিব কিন্তু আচল ৰহস্যটো মই এতিয়া তেখেতলোকৰ পৰা উলিয়াবলৈ চেষ্টা কৰোঁ আপোনালোকে যাতে গুৰুত্ব সহকাৰে কথাখিনি বুজিবলৈ চেষ্টা কৰে বুজি নোপোৱাকৈ যাতে যি টি কমেণ্ট নকৰে আচলতে এই পাৰ্লাৰখনত প্ৰতিটো ট্ৰিটমেণ্ট বহুত কম পইচাত কৰি দিয়ে বুলি কোৱা শুনি ময়ো আহিছিলোঁ বোলো সুবিধাটো লৈ লওঁ মই ভাবিছিলোঁ বেলেগ এটা কিন্তু ইয়াত আহি হ'লগে বেলেগ এটা আৰু সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো কৰিছোঁ যেতিয়া ৰাইজকো সকলোখিনি কথা জনাই দিওঁ জনোৱাটো মোৰ দায়িত্ব নহয় জানো সকলোৱে বুজি পাওঁ আৰু তুমি কিন্তু এতিয়া কেমেৰাৰ সন্মুখত কিন্তু সকলো সঁচা কথা ক'ব লাগিব পাৰিবা নাই পাৰিবা মইতো শুনিছিলোঁ যে বহুত কম ৰেটত মানে ট্ৰিটমেণ্টবিলাক হয় কিন্তু মই বেলেগকৈ ভাবিছিলোঁ মানে কি মই ভাবিছিলোঁ প্ৰডাক্টবিলাক সস্তীয়া নেকি সেইটো কাৰণে মানে তুমি পইচাটো কম লোৱা তেনেকৈ ভাবিছিলোঁ কাৰণ দামী প্ৰডাক্ট এটাত তুমি ইমান কমত কেনেকৈ দিবা কিন্তু ইয়াত দেখিছোঁ দেখোন প্ৰডাক্টবোৰ দেখোন ভাল এতিয়া তুমি কোৱাচোন মানে ইমান ভাল প্ৰডাক্ট তুমি ইমান কমত কি কাৰণে দিব পাৰিছা সেইটো কোৱাচোন ৰাইজক একদম সঁচা কথা ক'ব লাগিব কিন্তু বেলেগেতো নিদিয়ে দেখোন ইমান কম ৰেটত তুমি কি কাৰণে দিছা মই মানে সবে কৰিবতো নোৱাৰে ন ইমান দাম কৰি দিলে সেইকাৰণে সবে কৰিব পৰাকে দামটো ৰেটটো লগাই দিছো প্ৰডাক্টটো প্ৰফেচনেল প্ৰডাক্ট হয় আৰু এতিয়া এটা কথা মই বাৰু কৰি আছো কিন্তু মোৰ চুলিখিনি যদি ভাল হয় তেতিয়াহে আপোনালোকে আহিব চুলিখিনি ফাইনেল লুকটো চাই ল'ব আকৌ দেই মোৰ চুলিখিনিত যদি মই বটক্স যদি কৰোঁ তেনেহ'লে ইয়াত পৰিব 8,000 খুব বেছি মিনিমাম 7,000 কিন্তু ইয়াত দিছে মানে 6,000 টকা তেতিয়াহ'লে প্ৰায় 8,000 পৰা 6,000 টকাত 2,000 টকা ৰেহাইত দিছা ৰেহাই দিছো 2,000 টকা তেতিয়াহ'লে আমি বেলেগতনো কিয় যাম সেই 2,000 টকানো বেলেগত দাম দি কেলে কৰিম প্ৰডাক্ট যদি ভাল আৰু ট্ৰিটমেণ্টবিলাকো যদি ভাল তেনেহ'লেতো য'ত কমটি হেৰিয়াত পাম তাতে আহিম ন তোমাৰ প্ৰফিট থাকিবনে ইয়াত প্ৰফিটটো অলপ কম থাকিব মানে প্ৰফিটটো মই কমেই লওঁ বাৰু ইমান কষ্ট কৰি দিনটো ইমান কম প্ৰফিটত কৰিছা যে মোক এনেকে নালাগে দেই মোক এইবোৰ হেৰি কৰি দিয়া পাই মুচি দিয়া মই নকৰো দেই এনেকে কি হ'ব এনেকুৱা পাৰ্লাৰ থাকে নেকি তুমি এনেকুৱা পাৰ্লাৰ হ'লে কেনেকে চলাবা আকৌ ৰাইজক তুমি কি উত্তৰ দিবা কোৱাচোন মোক নালাগে এইবোৰ মোচা 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 চাও নালাগে দেই মোক এইবোৰ ক্ৰীম চিম মুচি দিয়া পাই মোচা আকৌ মচিছো ধেমালি কৰিছো আচলতে ইমানেই ফূৰ্তি লাগিলে 8,000 টকাটো যদি 6,000 টকাত পাওঁ কিমান ফূৰ্তি লাগে ফূৰ্তিতে এনে ধেমালি কৰিলো মুচিব লাগে কৰি থাকা আৰু কি কিমানত দিছা কৈ দিয়াচোন তুমিয়ে কৈ দিয়াচোন এবাৰ মই ক'বই নাজানিছোচোন ষ্টেটটো দিছো 2,500ত আৰু স্মুথিংটো দিছো 3,000 আৰু এই স্পা নৰ্মেল স্পাটো মই লৰিয়লৰ 500 লওঁ আৰু কেৰাটিন স্পাটো 1,500 আৰু এনেকুৱা আৰু ফেচিয়েলবোৰ এনেকুৱা ভাল ফেচিয়েল দিও এইটো O3 ফেচিয়েলবোৰ 2,000 হ'লে মই 1,500তে কৰি দিওঁ আৰু কোৰিয়ানৰ আছে 2,000ৰ তো তুমি 1,500ত কৰা 500
আৰু এইটোৱে আছিল আচল ৰহস্য। আচলতে কিছুমান পাৰ্লাৰত একেটাই প্ৰডাক্ট ইমানেই বেছি দাম লয়, যিটো কাম 1500 টকাত কৰিব পাৰি সেইটো কাম যদি 2000 টকাত কৰে তেতিয়াহ'লে আমি গ্ৰাহকবিলাক কিমান বেছি মূৰ্খ বনি থাকোঁ নহয়নে? আৰু এই ভণ্টিয়ে কৈছে বোলে সিমানখিনি ৰেটত দিয়াৰ পিছতো তাহাঁতৰ প্ৰফিট সম্পূৰ্ণ থাকে। তেতিয়াহ'লে কিছুমান পাৰ্লাৰে কিমান অভাৰ প্ৰফিট খাই থাকে নহয়নে? আমি সৰু দেখি কিছুমান পাৰ্লাৰত নোসোমাওঁ, কিন্তু কিছুমান পাৰ্লাৰৰ নামটোৰ কাৰণে আমি অভাৰ পইচা দি তাত কৰি আহোঁ, কিন্তু ট্ৰিটমেণ্ট একেখিনিয়ে। কিছুমান পাৰ্লাৰে এইটো ভাবি নাচায় যে মই আজি 2000 টকা যে দিছোঁ, কিমান কষ্ট কৰি সেই 2000 টকা উপাৰ্জন কৰি দিছোঁ নিজেই ধুনীয়া হ'বলৈ, সেইটো ভাবি নাচায়, মাত্ৰ নিজৰ প্ৰফিটটো চায়। আৰু এতিয়া মোৰ ফাইনেল লুকটো চাই লওক কেনেকুৱা লাগিছে। গতিকে পাৰ্লাৰবিলাকক বাৰু মই একো ক'বলৈ নাযাওঁ, কিন্তু আমি গ্ৰাহকবিলাক সজাগ হ'লেই হ'ল। ৰিজাল্টটো কেনেকুৱা পাইছে আপুনি স্মুথিং কৰাই? ৰিজাল্ট মানে মই যিমানখিনি আশা কৰিছিলোঁ তাতকেতো বহুত ধুনীয়া হৈছে, কাৰণ দ্বিতীয়বাৰ কৰিছোঁ ন। এতিয়া যে মোৰ চুলিখিনি আপোনালোকে কিবা বেয়া দেখিলে নেকি কওকচোন? কম ৰেটত দিছে বুলি বেয়াকৈ কিবা কাম কৰিছে নেকি? দামী পাৰ্লাৰখনত যেনেকুৱা, আজি কম ৰেটত দিয়া পাৰ্লাৰখনতো সেই একেখিনিয়ে কাম। গতিকে আমি গ্ৰাহকসকল সজাগ হ'বৰ হ'ল, য'ত অভাৰ দাম দিয়ে মাত্ৰ পাৰ্লাৰখনৰ নামটো চাই আমি সেই পাৰ্লাৰখনত নগ'লেই নিজেই তেখেতলোকৰ দামবিলাক কমিব। প্ৰফিট লওক আপোনালোকে, নল'বলৈ কোৱা নাই, কিন্তু এটা সীমাত লওক, য'ত আপোনালোকো মৰা নপৰে আৰু আমিও মৰা নপৰোঁ।